হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ মাজলৈ ছিকিম ব্লগৰ ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ। আৰু এয়া দেখিছেনে, আমি ৰাতিপুৱা সাজি কাচি ওলাই আহিছোঁ, কাৰণ আমি এতিয়া খাই বৈ নাতুলা যাম। এয়া দেখিছেনে, সন্মুখৰ ৰেষ্টুৰেণ্ট এখনতে আমি খাইছোঁ বৰা পাও, আৰু এজনীয়ে খাইছে মেগী। আমি বৰা পাও খাই লৈছোঁ, আৰু এতিয়া আমি খাই বৈ ওলাই যাম নাতুলা। আমাৰ টেক্সি ৰখি আছে, আৰু আমাৰ টেক্সি কিমান পইচা লৈছিল মোৰ ভালদৰে ক'ব নোৱাৰিম, মনত নাই সিমান। কিন্তু আমি এইখন টেক্সিতেই পইচা দিছোঁ। আমাৰ ড্ৰাইভাৰজনে ধুনীয়াকৈ পাছ বনাই দিছে নাতুলা যোৱা, আৰু ওপৰত আমি গাড়ী চেঞ্জ কৰিব লাগে, তাত আমাৰ পইচা লোৱা হোৱা নাছিল। আমি পুৱাৰ পৰা গধূলিলৈকে এই টেক্সিখনতেই ফুৰিছোঁ। আমি এতিয়া বুমলা গৈ আছোঁ, আৰু এয়া দেখিছেনে, আধা ৰাস্তাত ভিউ পইণ্ট আছে বাবে ৰখি দিছোঁ। গাইছ, এয়া দেখিছেনে, টেক্সিত উঠাৰ পৰা আমি জুবিনদাৰ গান বজাইছোঁ, আৰু ধুনীয়াকৈ পাহাৰৰ ফিল লৈ লৈ আমি বুমলা গৈ আছোঁ। আৰু নাজাৰটো ইমান ধুনীয়া নহয়। মই স্পেচিয়েলি আপোনালোকক পাহাৰ আৰু মেঘ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ মেঘখিনি সঁচাকৈ ইমান ধুনীয়া লাগিছিল নহয়, আপোনালোকক কি ক'ম, চকুৰে দেখাটোৰ সমান হ'বই নোৱাৰে। এয়া চাওকচোন, ধুনীয়াকৈ কপাহ কপাহৰ নিচিনা ভাহি আছে, চাওকচোন। কোনোবা এটা ঠাই ফুৰিবলৈ গ'লে তাৰ ৰাস্তাটো মেইন, ৰাস্তাটোত বেছি উপভোগ কৰা যায়। মোৰ যদি বেয়া কেমেৰাতে ইমান ধুনীয়া লগা হৈছে, অৰিজিনেলত কিমান ধুনীয়া। গাইজ, ইয়াত আমি গাড়ীখন সলালোঁ। টেক্সি ড্ৰাইভাৰজনে আমাক এইখন গাড়ীত বহাই দিলে, আৰু এইখন গাড়ীহে নাথুলাত লৈ আনিলে আমাক। আৰু পইচা দিব লগা হোৱা নাই আমাৰ, মই আগে কৈ থৈ দিছোঁ আপোনালোকক, পইচা দিয়া নাই সেইখন গাড়ীত। আৰু এয়া দেখিছেনে, আমি নাথুলা আহি পালোঁ। ভয়ংকৰ ভিৰ, এয়া দেখিছেনে, খোজকাঢ়ি খোজকাঢ়ি যাব লাগে। আৰু বৰ্ডাৰতো নিনিয়ে, দূৰৰ পৰা চাব লাগে, কিন্তু তাত এটা ফটো ল'বৰ বাবেও ঠাই নাই। অৱস্থা দেখাই আছোঁ মই আপোনালোকক। এয়া দেখিছেনে, মই ফটো ল'বলৈ গৈছিলোঁ, আৰু মোৰ অৱস্থা চাওক, এটা ফটোও ল'ব পৰা নাই। বেয়া লাগে ইমান দূৰ গৈ ফটো এটা উঠিব নাপালে। আৰু এওঁলোকৰ অৱস্থা চাওক, কোনো ভালদৰে ফটো ল'ব পৰা নাই, সকলোৱে ভিৰ কৰি আছে। তথাপি গৈ ভাল লাগিল। গাইজ, এয়া হৈছে স্বাস্তিক বৰ্ডাৰ, আৰু ইয়াত ইণ্ডিয়া, চাইনা আৰু ভূটানে নিজৰ বৰ্ডাৰ শ্বেয়াৰ কৰে। ইয়াত গ'লে আপোনালোকে দূৰৰ পৰা দেখা পাব ধুনীয়াকৈ, কিন্তু ভিডিঅ'ত মই উঠাব নোৱাৰিলোঁ, মোৰ সক্ষম নহ'লে, তাৰ বাবে একেবাৰে দুখিত মই। কিন্তু তথাপি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু এতিয়া আমি গৈ আছোঁ বাবা হৰভজন সিং টেম্পললৈ, আৰু তাত আজি ৰবিবাৰ আছিল আমি যাওঁতে, তো তাত আজি ভাণ্ডাৰা হ'ব। ভাণ্ডাৰা মানেতো আপোনালোকে গমেই পাইছে, খানা বিলাই যে, তাত আৰ্মি কেম্পত খানা বিলাব, আৰু আমি মুফ্তত খাবলৈ যাম। আৰু এয়া দেখিছেনে, আমি বাবা হৰভজন সিং মন্দিৰ আহি পালোঁ। আৰু আপোনালোক সকলোৱে হয়তো জানেই বাবা হৰভজন সিং কোন হয়, আৰু যদি নাজানে তেনেহ'লে মোক ক্ষমা কৰিব, মই ইয়াৰ ওপৰত এটা বাক্যও নকওঁ, কাৰণ প্ৰতিজন ভাৰতীয়ই জনা উচিত যে বাবা হৰভজন সিং কোন হয়। গতিকে মই ইয়াত এশাৰী বা দুশাৰীকৈ আপোনালোকৰ অৰ্ধজ্ঞান নিদিওঁ, আপোনালোকে নিজেই তেখেতৰ ওপৰত চাৰ্চ কৰিব, যদিহে তেখেতৰ বিষয়ে নাজানে। আৰু এতিয়া বলক, মই আপোনালোকক এই চমৎকাৰী মন্দিৰটোলৈ লৈ আহিছোঁ যেতিয়া, এবাৰ দৰ্শনো কৰাই দিওঁ। কেতিয়াবা ভাবিলে আচৰিত লাগে যে এজন ব্যক্তিৰ মনত কিমান ভক্তিভাৱ থাকিব লাগিব দেশৰ প্ৰতি, যে তেওঁ মৰিও দেশৰ সেৱা কৰি আছে, আচৰিত। আৰু এই মন্দিৰৰ ভিতৰত আমাক ধুনীয়াকৈ বাবা হৰভজন সিঙৰ বিষয়ে বিতংভাৱে কৈছিল, আৰু প্ৰসাদো বিলাইছিলে। সময় পালে কেতিয়াবা আপোনালোকেও এই মন্দিৰটোলৈ এপাক আহিবচোন, বহুত ভাল লাগে। আৰু ভাণ্ডাৰাত কি ক'ম, 10-11 বিধ বস্তুৰে আমি পেট পূজা কৰিছোঁ, আৰু কিমান যে টেষ্টি আছিল নহয়। আৰু তাৰ পাছত আমি এতিয়া উভতি আহোঁতে এই ঝিলটোৰ পাৰত কিছু সময় ৰখিছোঁ, আৰু এতিয়া ডাইৰেক্ট সন্ধিয়াৰ সময় আহিছোঁ। এয়া হৈছে আমি MG মাৰ্টত আছোঁ। হোটেলৰ পৰা এতিয়া অকণমান ফ্ৰেছ হৈ আহি এয়া MG মাৰ্টত টহং দি আছোঁ।
ছিকিম বুলি ক'লে মোৰ কিন্তু এই ঠাইখিনি সঁচাকৈ বহুত বেছি প্ৰিয় আৰু আপোনালোকেও বহুত আছে এনেকুৱা যি কেতিয়াও গেংটক অহা নাই প্লিজ 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 আহিব সঁচাকৈ বহুত ধুনীয়া ঠাই আপোনালোকে আহি বহুত বেছি ভাল পাব এইটো ৰাতিয়ে আমাৰ গেংটকত একেবাৰে শেষৰ ৰাতি নেক্সট ডে আমি ঘৰলৈ উভতিম আৰু যাওঁতে আমি সোমাই যাম কালিম্পং মুঠতে এইবাৰ আমি এইখিনি কভাৰ কৰিহে যাম আৰু এতিয়া আমি উভতিবলৈ ওলাইছোঁ ঘৰলৈ ৰাস্তাত দেখিছেনে কোনোবা মন্ত্ৰী আহিছে কিজানি তো আমাক ৰখাই থৈ দিছে আহোঁতে আমি এটা মনেষ্ট্ৰীত সোমাই আহিলোঁ এইবাৰ মনেষ্ট্ৰীলৈ যোৱা হোৱা নাছিল তো এবাৰ সোমাই আহিলোঁ মই ভাল পাওঁ মনেষ্ট্ৰী কেইটা মানে বহুত ধুনীয়া লাগে তো সময় পালে এবাৰ সোমাই আহোঁ এয়া দেখিছেনে এইকেইটা মোৰ বহুত প্ৰিয় দেই ঘূৰাই বহুত ভাল লাগে এই মনেষ্ট্ৰীটোৰ নাম মোৰ মনত নাই কিন্তু নতুনকৈ বনাই আছে তো মানে কি মূৰ্তিকেইটা এটা ৰুমত থৈ দিয়া হৈছে মনেষ্ট্ৰীটো বনোৱা হোৱা নাই বনাইহে আছে মই আপোনালোকক ভিতৰত দেখুৱাম চাই থাককচোন ভিডিঅ'টো বাহিৰটো মই আপোনালোকক দেখাই দিলোঁ আৰু এতিয়া মই ভিতৰত লৈ গৈ আছোঁ আপোনালোকক ভগৱানৰ মূৰ্তিকেইটা কেনেকৈ ৰাখিছে দেখাই দিছোঁ এয়া দেখিছেনে আৰু তাৰ পাছত আমি এতিয়া পেট পূজা কৰি লৈছোঁ আৰু এয়া আমি আহি পালোঁ কালিম্পঙৰ এই মনেষ্ট্ৰীটোলৈ আহিছোঁ এয়া মই আপোনালোকক দেখাই দিছোঁ এয়া দেখিছেনে ধুনীয়া লাগিছে কিন্তু সিদিনাও বন্ধ আছিল মনেষ্ট্ৰীটো তো মানে ভিতৰতখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু বাহিৰৰ পৰা অকণমান দেখাই দিছোঁ মনেষ্ট্ৰীটো কিন্তু বহুত বেছি ডাঙৰ আৰু ধুনীয়া আছিল মোৰ বহুত বেছি ভাল লাগিছিল দেই গৈ এয়া দেখিছেনে পৰিৱেশটো মই এবাৰ দেখাই দিছোঁ আৰু এতিয়া আমি ঘূৰি বাকী ঘৰলৈ উভতিলোঁ তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এৰিলোঁ দেই বাই